আজিৰ পৰা সোণাপুৰৰ বান্দৰজোকত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে অৰেঞ্জ ফেষ্টিভেল 2025। অসম মেঘালয় সীমান্তীয় অঞ্চলত উৎপাদিত ৰসাল আৰু সুস্বাদু কমলাৰ বাবে এক উপযুক্ত বজাৰ গঢ়াৰ লক্ষ্যৰে আয়োজন কৰা হৈছে এই উৎসৱ। ফেষ্টিভেলস্থলীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৰাইজৰ ভিৰ দেখা গৈছে। কেইবাখনো বিপণীত স্থানীয় কৃষকসকলে উত্তৰ পূৰ্বাঞ্চল জুৰি প্ৰসিদ্ধ সমুদ্ৰীয়া কমলা বিক্ৰীৰ বাবে উলিয়াই থৈছে। কমলাৰ লগতে পাহাৰীয়া অঞ্চলত উৎপাদিত আলু, কচু আদিকে ধৰি বিভিন্ন কৃষি সামগ্ৰী, থলুৱা খাদ্য সম্ভাৰ আৰু বস্ত্ৰ মেলাই উৎসৱটোক অধিক আকৰ্ষণীয় কৰি তুলিছে। স্থানীয় কৃষকসকলৰ বাবে এই ফেষ্টিভেল এক নতুন সম্ভাৱনাৰ দিশে আগবঢ়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি আশা কৰা হৈছে। আজি প্ৰথমটো কাৰ্যসূচী আমাৰ কমলা মহোৎসৱ 2025ত আৰু খুব মানুহৰ ৰেছপন্সটো আমি ভাল পাইছোঁ। ৰাতিপুৱাৰ পৰাই একদম পুৰা ষ্টল ভৰ্তি আৰু আপোনালোকে দেখা পাইছে এবাৰ কমলাৰ কৃষকসকলে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। তেওঁলোকে কমলা বিক্ৰী কৰাৰ কাৰণে আৰু মানে গ্ৰাহকৰো ভিৰ সিমানেই। কমলা ৰাতিপুৱাৰ পৰা চেল গৈ আছে আৰু খুব সুন্দৰ এটা এটা পৰিৱেশ আমি ৰাতিপুৱাৰ পৰা দেখি আছোঁ। আৰু ইতিমধ্যে আজি দিনটোৰ কাৰ্যসূচী প্ৰথম কাৰ্যসূচী হিচাপে আমি চাৰ কিদুং কৰিলোঁ পৰম্পৰাগতভাৱে আমাৰ কাৰ্বি ৰীতি নীতিৰে। আৰু তাৰপিছত নাহৰ গছ ৰোপণ কৰিলোঁ। তাৰপিছত আমাৰ যিটো মূল দুৱাৰ আছিলে, মূল দুৱাৰটো আমাৰ মাৰগাঁও ৰজাৰ জৰিয়তে আমি মুকলি কৰিলোঁ আৰু অন্যান্য বিপণীসমূহ মুকলি কৰিবলগীয়া আছে। আৰু আজি ইভিনিং ভাগত গধূলি ভাগত আমাৰ জনপ্ৰিয় ইউটিউবাৰ বুলি ক'লে ভুল নহ'ব, টিখেকাই খ্যাত দীপজ্যোতি ডেকাৰ তেখেতৰ কালচাৰেল নাইট তেখেতৰ শ্ব' এটা আছে আৰু গুৱাহাটীৰ পৰা এটা ডান্স স্কুলৰ পৰা তেওঁলোকে ডান্স পাৰফৰ্মেঞ্চ কৰিব। আৰু তিনিদিনীয়া কাৰ্যসূচী খুব এনেকৈ সুন্দৰ কাৰ্যসূচী আছে। অহা কাইলৈ আমাৰ আইমিবা আহিব আৰু ফেশ্বন শ্ব' প্ৰতিযোগিতাও হ'ব তাত। আৰু আমাৰ প্ৰখ্যাত আমাৰ কাৰ্বি এগৰাকী মডেল তেখেত বিচাৰকো থাকিব, মিৰমিলি হানচেপি বুলি তেখেতৰ নাম। আৰু তৃতীয় দিনাখন আমাৰ প্ৰাইজ ডিষ্ট্ৰিবিউচন হ'ব। সেই অনুষ্ঠানত আমাৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰহং ডাঙৰীয়া উপস্থিত থাকিব। আৰু এনেকৈ আমাৰ যিসকল অতিথি তেওঁলোকক আমি নিমন্ত্ৰণ কৰিছোঁ, তেওঁলোকে আহিম বুলি ইতিমধ্যে আমাক আশ্বাস দিছে। হয়, কমলা বাগান আমি চাব পৰা সুবিধা কৰিছোঁ। আমাৰ ওচৰতে আমাৰ যিটো স্থানত অনুষ্ঠিত কৰিছোঁ কমলা মহোৎসৱ, ইয়াৰ পৰা আপোনালোকে 2 কিলোমিটাৰ গ'লে আমাৰ সুন্দৰ কমলা বাগান দেখিবলৈ পাব। আৰু এই কমলা বাগান ইতিমধ্যে ছ'চিয়েল মিডিয়াত যথেষ্টখিনি ভাইৰেল হৈ আছে। বহুত ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰে গৈ পেলাই প্ৰমোদো কৰিছে। খুব সুন্দৰ এটা পৰিৱেশ হৈছে। আৰু তাত গৈ আপোনালোকে 150 টকা বিনিময়ত 150 দিলে আপোনালোকে যদি পে'মেণ্ট কৰে, তাত ধুনীয়াকৈ কমলা ছিঙি খাব পাৰিব, ফটো ছেশ্যন ল'ব পাৰিব। খুব সুন্দৰকৈ তাত থকা পৰিৱেশখিনি আপোনালোকে উপভোগ কৰিব পাৰিব। কিন্তু কমলা ছিঙি খাব পাৰিব, কিন্তু ঘৰলৈ আনিব নোৱাৰিব। এইটো এটা ৰুলছ এটা বনোৱা হৈছে। আৰু যদি আপোনালোকে ঘৰলৈ আনিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে বিপণীসমূহৰ পৰা ক্ৰয় কৰিব লাগিব।